মানে মই নাজানো সঁচাকৈ এটা কথা মই আপোনালোকক ক'বই লাগিব যে ৰাহুল গান্ধীয়ে কি ভাষণ দিছে এতিয়ালৈকে মই চোৱা নাই আৰু এতিয়ালৈকে বাতৰি কাগজখিনিও পঢ়িবলৈ পোৱা নাই। গতিকে ৰাহুল গান্ধীৰ বক্তব্য সন্দৰ্ভত মই অজ্ঞাত, এই মুহূৰ্তলৈকে মই নাজানো। ৰাহুল গান্ধীয়ে যদি সঁচাকৈ এককভাৱে কংগ্ৰেছে 2026 চনত অসমত নিৰ্বাচন খেলিব বুলি কৈছে, যদিহে কৈছে, মই এইটো নাজানো, আপোনালোকে কোৱা অনুসৰি যদিহে কৈছে, মই ভাবোঁ যে সেইটোৱে বৰ এটা কাম নিদিব। আজিৰ দিনটোত অসমত আচলতে যদি বিজেপিক পৰাজিত কৰিব লাগে তেতিয়াহ'লে কংগ্ৰেছ, ৰাইজৰ দল আৰু অন্যান্য দলবিলাক আমি একলগ হ'বই লাগিব। যদি একলগ নহওঁ এই মুহূৰ্তত সঁচা কথা ক'বলৈ গ'লে বিজেপিৰ পজিশ্যন ভাল থাকে, আমি যদি ঐক্যবদ্ধ নহওঁ। আৰু সদায়ে চৰকাৰী পক্ষটোক, শাসক দলটোক সঁচাকৈ যদি পৰাভূত কৰিব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে আপোনাৰ বিৰোধীবিলাক ঐক্যবদ্ধ হোৱাটোৱে নিয়ম। যদিহে ৰাহুল গান্ধীয়ে কালি এককভাৱে কংগ্ৰেছে জিকিব পাৰিব বুলি কৈ গৈছে বা ইউনাইটেডলি 2026 চনৰ নিৰ্বাচন কৰিব নালাগে বুলি কৈছে, মই জনামতেতো তেনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা বুলি মই নাজানো। যদি কৈছে তেতিয়াহ'লে সেইটো নিশ্চিতভাৱে তেতিয়া দুৰ্ভাগ্যজনক হ'ব যদি কৈছে। আৰু মই ভাবোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই কালি কি আলোচনা কৰিছে সেইটোও নাজানো, মই খবৰো ৰখা নাই, কাৰণ কালি গোটেই দিনটো আপোনালোকে নিজে দেখিছে মোৰ ব্যস্ততাপূৰ্ণ প্ৰগ্ৰেম আছিলে। কিন্তু মই আশা কৰিম যে 2026ত সকলো ৰাজনৈতিক দলে আমি বিৰোধী দলবিলাকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। 2026ত আমি বিজেপিক পৰাভূত কৰিম। সাম্প্ৰদায়িক এই বিজেপিক যিকোনো প্ৰকাৰে আমি পৰাভূত কৰিব লাগিব। এই বিজেপিক পৰাভূত নকৰিলে অসমীয়া মানুহ জীয়াই থকাটো অসম্ভৱ। মূল্য বৃদ্ধিৰ কাৰণে সকলোৰে ব্যৱসায় বাণিজ্য চব শেষ, সকলোৰে অৰ্থনৈতিক অৱস্থা বেয়া। গতিকে এই বিজেপিক যদি আমি শেষ কৰিব নোৱাৰোঁ, ৰাজনৈতিকভাৱে আমি যদি শেষ কৰিব নোৱাৰোঁ, 2026 চনত যদি পৰাভূত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে সমগ্ৰ অসমৰ ৰাইজৰ কাৰণে দিনকাল বেয়া হ'ব। সেইকাৰণে মই আহ্বান জনাইছোঁ যে ৰাহুল গান্ধীয়ে কি কৈ গ'ল মই নাজানো। সেইকাৰণে মই কালিও আহ্বান জনাইছিলোঁ ৰাহুল গান্ধী ডাঙৰীয়া আহোঁতে যে আজি পৰাপক্ষত ইউনাইটেডলি ইলেকশ্যন খেলাৰ সিদ্ধান্ত হ'ব লাগে। সেইটো ঘোষণা আমি নাই হোৱা বুলি আপোনালোকৰ পৰা গম পালোঁ। কিন্তু যদি ৰাহুল গান্ধীয়ে কংগ্ৰেছে এককভাৱে চৰকাৰ গঠন কৰিব বুলি কৈ গৈছে তেতিয়াহ'লে নিশ্চিতভাৱে মই ভাবোঁ যে সেইটো শুদ্ধ বাস্তৱসন্মত কথা নহয় এই মুহূৰ্তত অসমত। আৰু সেই ঘটনাই বৰং বিজেপিক সহায় কৰিব। আৰু আপুনি কোৱাৰ নিচিনাকৈ হিমন্ত বিশ্ব শৰ্মাক জেল দিব বুলি যিটো কথা কৈছে, মই ভাবোঁ যে ডেফিনেটলি হিমন্ত বিশ্ব শৰ্মা জেললৈ যাবলগীয়া মানুহ, কিন্তু জেললৈ পঠিয়াবলৈ হ'লে তেওঁক আকৌ আমি ইলেকশ্যনত এইবাৰ আমি বিৰোধী দলবিলাক জিকিব লাগিব, আৰু জিকিবলৈ হ'লে ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু জিকিব নোৱাৰি ঐক্যবদ্ধ নহয় এনেই যদি আমি চেলবেলকৈ আমি যদি কৈ থাকোঁ যে হিমন্ত বিশ্ব শৰ্মাক জেলত পঠিয়াব লাগিব, আগতে কিন্তু বহুতবাৰ আমি দেখিছিলোঁ যে তৰুণ গগৈ ডাঙৰীয়াই আপোনাৰ 1000 কোটি টকাৰ আপোনাৰ উত্তৰ কাছাৰ কেলেংকাৰীৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক বচাই দিছিলে। APSC কেলেংকাৰীৰ সময়ত তৰুণ গগৈ ডাঙৰীয়াই বচাই দিছিলে, আমি দেখিছিলোঁ। তাৰপিছত আকৌ সাৰদা কেলেংকাৰীৰ পৰা আৰু লুই বাজাৰ কেলেংকাৰীৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বচাই আছে হিমন্ত বিশ্ব শৰ্মাক। গতিকে যেতিয়ালৈকে শাসনলৈ আমি বিৰোধী পক্ষ নাহিম তেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাক জেল দিয়াটো সম্ভৱপৰ নহ'ব। সেইকাৰণে যদিহে সঁচাকৈ ৰাহুল গান্ধীয়ে জেল দিয়াৰ কথা কৈছে আৰু বিচাৰিছে, সঁচাকৈ আন্তৰিকভাৱে বিচাৰিছে, তেতিয়াহ'লে আমি ইউনাইটেড ফ্ৰণ্ট বনাব লাগিব। মই সকলোকে বিজেপিক পৰাভূত কৰিবৰ কাৰণে ইউনাইটেড ফ্ৰণ্ট বনাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আগতে নিজৰ শক্তি সামৰ্থ্য অৰ্জন নকৰাকৈ আনক জেল দিয়াৰ কথা কৈ মই ভাবোঁ যে একো উপকাৰ নহ'ব। গতিকে আমি সকলোকে ঐক্যবদ্ধভাৱে কামত আগবাঢ়ি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।